ৰাইজ আচৰিত নহ'ব, আজিকালি বজাৰত এটা নতুন ধৰণৰ বেমাৰ ওলাইছে। চিকিৎসা বিজ্ঞানত ইয়াক কি কয় নাজানো, কিন্তু ৰাজনীতিত ইয়াক কোৱা হয় চিলেক্টিভ এমনেচিয়া, অৰ্থাৎ বাছি বাছি পাহৰি যোৱা বেমাৰ। आप पर कांग्रेस पार्टी ने कहाँ है कोई ये सब? कहाँ का कांग्रेस पार्टी है? कहाँ रहता है ये पार्टी? कहाँ है ये कांग्रेस? क्या पार्टी है ये? मैं तो नाम भी नहीं सुना हूँ। क्या चीज बताइए तो थोड़ा। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেনো এতিয়া এখন বিশেষ পাৰ্টীৰ নামেই শুনা নাই। যিখন পাৰ্টীৰ হাত ধৰি তেওঁ ৰাজনীতি খোজ দিছিল, যিখন পাৰ্টীত তেওঁ ডেকা তেজ গৰম কৰি ভাষণ দিছিল, যিখন পাৰ্টীত থাকি তেওঁ বছৰ বছৰ ধৰি ক্ষমতাৰ সোৱাদ লৈছিল, এতিয়া হেনো সেইখন পাৰ্টী তেওঁৰ বাবে সম্পূৰ্ণ অচিনাকি। বাহ, ইয়াকেহে কয় খেলুৱৈ। মানে কথাটো এনেকুৱা হ'ল, যিখন স্কুলত পঢ়ি ডাঙৰ হ'ল, ডিগ্ৰী ল'লে, এতিয়া চাকৰি পোৱাৰ পাছত কৈছে স্কুল? কোনখন স্কুল? মইতো ডাইৰেক্ট অফিচতহে জন্ম হৈছোঁ। ঠিক তেনেকুৱা কথা। মনত পেলাই দিওঁ নেকি ছাৰ, সেই যে বগা কুৰ্তা পায়জামা পিন্ধি আপুনি হাত জোকাৰিছিল, সেই যে হাজাৰ হাজাৰ কৰ্মীৰ মাজত বহি জিন্দাবাদ দিছিল, নে সেইবোৰ ইতিহাস নহয়? আপোনাৰ বাবে কোনোবাই লিখা এটা পাহৰিবলগীয়া কাহিনীহে আছিল। আচলতে দুখ আমাৰহে, আমিহে পুৰণি কথাৰ লিষ্ট ৰাখোঁ। ৰাজনীতিতচোন যিমান পাৰি সিমান পাহৰাটোৱে আটাইতকৈ ডাঙৰ যোগ্যতা। আজি যি গালি খায়, কাইলৈ তেওঁৱে ককাই ভাই। আজি যাৰ নাম নুশুনে, কাইলৈ হয়তো তেওঁৰ নামতেই নতুন আঁচনি খুলিব। গতিকে ৰাইজ চিন্তা নকৰিব, যিদিনা চাউলৰ দাম 200 টকা হ'ব, সেইদিনা হয়তো তেখেতে ক'ব, চাউল কি বস্তু সেয়া? মইতো নামেই শুনা নাই, মইতো সৰুৰে পৰা কাজু বাদাম খাইহে ডাঙৰ হৈছোঁ। ৰাজনীতিৰ এই স্মৃতিক আমাৰ ফালৰ পৰা এক ডাঙৰ চেলুট। জয় আই অসম।